নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিজ্ঞান চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ অসমীয়াৰ পাৰ্ট নং 14 পুৰণি অসমৰ চিত্ৰকলা। ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে 1 নম্বৰ দিয়া আছে যে একোটিকৈ বাক্যত উত্তৰ লিখা। ইয়াৰে ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে চিত্ৰকলাৰ ভাগবোৰ কি কি? ইয়াৰ উত্তৰটো যে চিত্ৰকলাৰ ভাগবোৰ হ'ল 1 নম্বৰত লিখিম যে স্থিৰ চিত্ৰ, তাৰপিছত 2 নম্বৰত লিখিম যে আমি নৈসৰ্গিক চিত্ৰ, 3 নম্বৰত লিখিম যে আৰু প্ৰাকৃতিক ইত্যাদি। এই তিনিটা লিখি দিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো লিখিম যে এনেকৈ হৰ্ষচৰিত বাণভট্টই ৰচনা কৰিছে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত শ্ৰীমন্ত শংকৰদেৱে 7 বৈকুণ্ঠৰ পথ কিয় আঁকিছিল? ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে শ্ৰীমন্ত শংকৰদেৱে চিহ্নযাত্ৰা ভাওনাৰ বাবে 7 বৈকুণ্ঠৰ পথ আঁকিছিল, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো পুথিচিত্ৰ মানে কি? ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে পুথিচিত্ৰ মানে হ'ল পুথিত অৰ্থাৎ কিতাপৰ অঁকা চিত্ৰ, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 19 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত পুৰণি অসমৰ চিত্ৰকৰসকলে বেছিভাগ চিত্ৰ ক'ত আঁকিছিল? ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে পুৰণি অসমৰ চিত্ৰকৰসকলে বেছিভাগ চিত্ৰ সাঁচিপাত আঁকিছিল, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ প্ৰথম 6 নম্বৰ প্ৰশ্নটো যে চিহ্ন যাত্ৰা কি? ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে মহাপুৰুষ শংকৰদেৱে ৰচনা কৰা এখন অংকীয়া নাট চিহ্ন যাত্ৰা, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত দ্বিতীয় 6 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ খান্দা আৰু বৈৰাগীসকলে কোন ৰাজসভাৰ পৰা চিত্ৰশিল্পী অসমলৈ আনিছিল? ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে খান্দা আৰু বৈৰাগীসকলে মোগল ৰাজপুতনাৰ ৰাজসভাৰ পৰা চিত্ৰশিল্পী অসমলৈ আনিছিল, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 11 নম্বৰ প্ৰশ্নটো যে অসমৰ ধৰ্মীয় চিত্ৰকলা কাৰ পৃষ্ঠপোষকতাত গঢ়ি উঠা চিত্ৰকলা? ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে অসমৰ ধৰ্মীয় চিত্ৰকলা সত্ৰসমূহ পৃষ্ঠপোষকতা গঢ়ি উঠা চিত্ৰকলা, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 2 নম্বৰখিনি কৈছে যে চমু উত্তৰ দিয়া। ইয়াৰে ক নম্বৰ প্ৰশ্নটো কৈছে যে শংকৰদেৱৰ হাতত চিত্ৰকলাই কেনেদৰে বিকাশ লাভ কৰিছিল? ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন সুনিপুণ চিত্ৰশিল্পী আছিল। তেওঁৰ দিনতে অসমৰ চিত্ৰকলাই এটা স্বকীয় ৰূপ পৰিগ্ৰহ কৰিছিল। চিহ্নিযাত্ৰা ভাওনাৰ বাবে 7 বৈকুণ্ঠৰ এখন সুবৃহৎ পথ আঁকিছিল। সেই যুগতে অসমৰ চিত্ৰকৰসকলে পুথিচিত্ৰৰ ধাৰা নতুন ৰূপ প্ৰতিষ্ঠা কৰিলে। তেওঁ প্ৰতিষ্ঠা কৰা সত্ৰসমূহত এই ধাৰা অতি সমৃদ্ধিশালী ৰূপ প্ৰবাহিত হৈছিল, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে খ নম্বৰ প্ৰশ্নটো যে ধৰ্মীয় চিত্ৰকলাসমূহৰ প্ৰধান বিষয় আৰু উদ্দেশ্য কি আছিল? ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে ধৰ্মীয় চিত্ৰকলাসমূহৰ প্ৰধান বিষয় আছিল জনসাধাৰণক ধৰ্ম আৰু নৈতিক শিক্ষা প্ৰদান কৰা। দৰ্শকৰ মনত কলানুভূতি জগাই তোলা। ধৰ্মীয় পুথি চিত্ৰসমূহৰ উদ্দেশ্য আছিল মানুহক বৈষ্ণৱ ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰা, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ অসমতো যে চিত্ৰকলাৰ এটা পৰম্পৰা প্ৰচলিত হৈ আছিল, সেই কথা ক'ৰ পৰা অনুমান কৰিব পাৰি? ইয়াৰ উত্তৰটো লিখিম যে এনেকৈ অসমৰ চিত্ৰকলাৰ এটা পৰম্পৰা প্ৰচলিত হৈ থকা কথাটো পুথিচিত্ৰৰ পৰা অনুমান কৰিব পাৰি, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ ঘ নম্বৰ প্ৰশ্নটো কৈছে যে অসমৰ চিত্ৰশিল্পীৰ লগত বাহিৰৰ ৰাজ্যৰ কি কি শৈলীৰ সম্বন্ধ আছে? এই চিত্ৰশৈলী অসমলৈ কোনে আৰু কেতিয়া আমদানি কৰিছিল? ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে অসমৰ চিত্ৰশিল্পৰ লগত বাহিৰৰ বিশেষকৈ মোগল আৰু ৰাজপুত চিত্ৰশৈলীৰ সম্বন্ধ আছে। এই চিত্ৰশৈলী অসমলৈ আহোম স্বৰ্গদেউৰ मैं फ्रिक्वेंटली LNIP यूज़ किया है मैंने, बहुत सारे टेस्ट दिए हैं उसमें। पहले जैसे क्लास रैंक मेरी 2 বিষয়া খান্দা আৰু বৈৰাগীয়ে স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনত অসমলৈ আমদানি কৰিছিল, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ
নম্বৰ প্ৰশ্নটো কৈছে যে লতা বচা পুথি বুলিলে কি বুজা? লতা বচা পুথিৰ দুটা উদাহৰণ দিয়া। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে লতা বচা পুথি বুলিলে পুথিত থকা একশিলা পাতৰ চাৰিওফালে লতা ফুল অঁকা থাকে তেনে পুথিত লতা বচা পুথি বুলি বুজা যায়। উদাহৰণস্বৰূপে 1 নম্বৰত লিখিম যে ভক্তি ৰত্নাৱলী, তাৰপিছত 2 নম্বৰত লিখিম যে মণিকোট, 3 নম্বৰত লিখিম যে ৰাধা হৰণ, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে প্ৰথম নম্বৰ প্ৰশ্নটো যে ৰজাঘৰীয়া চিত্ৰকলাৰ কেইটিমান নিদৰ্শন দিয়া। ইয়াৰ উত্তৰটো এনেকৈ লিখিম যে ৰজাঘৰীয়া চিত্ৰকলাৰ কেইটিমান নিদৰ্শন হ'ল হস্তি বিদ্যানৱ, গীত গোবিন্দ, দৰং ৰাজবংশাৱলী, শংখচূড়, বধ, কুমাৰ হৰণ, আনন্দ লহৰী আদি পুথি, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত